Well, at a time when the centre and the state governments are trying their best to provide some relief to the people from the economic distress caused by the ongoing lockdown, several allegations have come in corruption in distributing such policies among the poor and needy. One such program is the PM Kisan Samman Yojana, whereby farmers are supposed to receive a sum of Rs 2,000 to sustain themselves during these tough times. However, reportedly, there have been rampant corruption in making the list of beneficiaries, whereby several non-farmers or well-off people's names have been inducted into the list. Northeast Live Eastern Assam Bureau Chief Ripunjay Das looked into the ground reality of such allegations among the villages in the Barbarua area in Dibrugarh district. Local leaders have alleged that rampant corruption has taken place in making the list of beneficiaries for the program. Well, they have alleged that local panchayat heads have also inducted the names of several non-farmers into the list, leaving many needy people out. The list konto online jugedi hei kora hol jiti ami salu list konot ami enugwa dhanoho manuhor naam palu jijon manuhe tekhete 18-20 ta পৰিয়ালক তেখেতে সংস্থাপন দি ৰাখিছে তেখেতে ঘৰ চলাইছে 15-20 টা পৰিয়াল বেছি হ'ব তাত থাকি আৰু হিনুখোৱা এজন মানুহৰ নামত এই আঁচনি ধন সোমাইছে কৃষকৰ আৰু আপোনালোকে চাব লাগিব ইয়াত গাঁওখনৰ যিজন মুৰবীজনে নিজে তেখেতৰ এই একাউণ্টত এই কৃষক আঁচনি ধন তেখেতৰ একাউণ্টত তেখেতে লৈছে কিন্তু যিসকল প্ৰকৃত কৃষকসকল কিন্তু বাদ পৰি ৰৈ আছে অসমৰ বিভিন্ন প্ৰান্তত আৰু প্ৰান্তৰ লগতে ডিব্ৰুগড় মৰাণ সমষ্টিত বহুত কৃষক আছে যিসকল প্ৰকৃত কৃষকে কিন্তু এই ধনৰ পৰা বঞ্চিত হৈ আছে ইয়াত আপোনালোকে আমি দেখিবলৈ পাইছো এঘৰ মানুহৰ যদি 5 জন যদি তেখেতলোকৰ ঘৰৰ ফ্যামিলি যদি মেম্বাৰ আছে গোটেই 5 জনে পাইছে আৰু যিজন মানুহে আজিলে কুৰখন বা নাঙলটো পথাৰখন দেখি নাই পোৱা হেনুকা ব্যক্তিৰ নামত এই আঁচনি ধন সোমাইছে. Well, talking to the local public in the villages, it was found out that several poor and needy people had been left out. Most people talked of the rampant corruption that left them out of the list of beneficiaries, while some were even moved to tears while talking about their current plight. Amar Bobua Gampata Hatnong Wadot, it was a biapo 31 জন মান ক্ষুদ্ৰ ৰূপান্তৰ খেতিয়ক তেওঁলোকক এই আঁচনিত অন্তৰ্ভুক্ত নকৰিলে আমি একোৱে নাপালো অকল মাত্ৰ গেছটো দিলে গেছটো তাকো দোকানৰ এইবোৰ হেৰিও দোকানীয়ে কৈছে আৰু আমি এপ্লাই কৰি দিছো তোমালোকে পাবা হেনে বুলি ক'লে তাৰ পিছত 2000 টকাটো কিন্তু ওচৰ মানুহে পাই গ'ল আমি নাপালো ওচৰ মানুহে দুটা তিনটা পাইছে আকৌ একে ঘৰ এতিয়া কয় 8000 পালোৱে আমি 6000 পালোৱে আমি আমাৰ আকৌ এটকা নহমালে অকল বৃদ্ধ পেঞ্চনতে দিয়ে আহৈছকে তাৰপৰা আনিবলৈ যাওঁতে নিদিলে আনি হেৰি মেনেজাৰ তাৰপৰা অইন একো নাই পোৱা সেই আপোনাৰ বোলে 60 বছৰ হ'ল নহয় আপুনি বোলে এতিয়া নেপায় বোলে হেনে বুলি ক'লে ইমান ৰ'দত খোজকাঢ়ি গৈছোঁ ট্ৰেইনৰ আলি আহিছোঁ ট্ৰেইনৰ আলি তাৰপৰা আহি কিনে ঘৰত বেয়া লাগিছে কান্দিছোঁ মই ইমান দুখ দিলোঁ মোৰ ল'ৰাটোৱে কৈছে মা তই নেপালি মই নেপাল নিদিলে মোক হেনা কৈছোঁ না মই ইয়াত এতিয়া ফৰ্ম কৰিলোঁ 2000 টকা সেইটো সেনেকৈ ক'লে তহঁতে বোলে হেৰিও পাইছ বোলে নিদিওঁ বোলে হেনে বুলি ক'লে এই পেচেণ্ট মেম্বাৰ 2000 টকাটো. However, President of the Bogibeel Gao Panchayat, Nisha Rani Soikia, refuted all allegations of corruption. She said that lists were made diligently under her care and there is no chance of corruption in this regard. Performances on my 400 from my ward বিলাকৰ মাজত 400 ফৰ্ম মই বিতৰণ কৰিছিলোঁ আৰু সেই 400 ফৰ্ম মই প্ৰতিগৰাকী ৱাৰ্ড মেম্বাৰক মই মাতি আনি মই তেওঁলোকক 40খনকৈ ফৰ্ম বিতৰণ কৰিছিলোঁ আৰু তেওঁলোকক মই এটা কথা কৈছিলোঁ যে আপোনালোকে চব যেতিয়া আপোনালোকে ফৰ্মখন ৰাইজক বিতৰণ কৰিব আপোনালোকে এটা কথা মন ৰাখিব যে সেই হিতাধিকাৰীজন তেওঁ খেতিয়ক হ'ব লাগিব দ্বিতীয় কথা অফিচিয়েলি যিটো গাইডলাইন দিছে মাটিটো যিহেতু তেওঁ থাকিব লাগিব 3.5 বিঘাৰ পৰা 7 বিঘাৰ ভিতৰত আৰু তেওঁ খাজানাৰ দিয়াৰ প্ৰুফটো থাকিব লাগিব মই জনাত গাঁওবুঢ়াৰে গোটেইখিনি ওকে বুলি ভেৰিফাই কৰিছিলে আৰু মই মোৰ ফালৰ পৰা 400 ফৰ্ম মই দিছিলোঁ তেনে ক্ষেত্ৰত মই তাৰ ভিতৰতে মই বহুত মোৰ ওচৰলৈ ফোন কল আহিছিলে যে বাইদেউ জিপিত আৰু
বিভিন্ন লোকৰ পৰা ফৰ্ম বিতৰণ হৈছে কোনোবা CSC চেণ্টাৰে ফৰ্ম দিছে কোনোবা গাঁওবুঢ়াই ফৰ্ম দিছে কোনোবা বোলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত চিনাকি মানুহে ফৰ্ম দিছে কোনোবা মণ্ডলৰ থ্ৰুদি ফৰ্ম আহিছে সেই ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ বেনিফিচিয়াৰী সিলেকশ্যন কৰিছিলে বা কেনেকুৱা লোকক তেওঁলোকে দিছিলে সেইখিনি মোৰ সম্পূৰ্ণ অজ্ঞাত গতিকে মই সেইখিনি ভিতৰত ক'ব নোৱাৰো মোৰ যদি যি 400 মানুহ মই সিলেকশ্যন কৰিছো তাত মই কোনো দল বসা নাই কোনো হিতাধিকাৰী বসা নাই যি প্ৰকৃত খেতিয়ক তেওঁলোকক মই নিয়োগ কৰিছিলো গতিকে এই ক্ষেত্ৰত দুৰ্নীতি হৈছে বুলি মই নাভাবো Corona virus, COVID-19, lockdown. Well, these are some of the few terms which has now already got accustomed to the people of Assam, not only people of Assam, I must say, entire globally. But as one side, on the one hand, as the government is trying to provide relief to the people, particularly those who are in the rural part of the state, there are allegations that there has been large-scale anomalies and highly politicization of this welfare scheme being doled out by the government at the time of distress. Now it is to be seen how the government investigates all these issues, all these allegations, and ensures that the actual beneficiaries get the benefit of these welfare schemes. With camera person Pradeep, this is Ripujoy Das reporting from Borborua in Dibrugarh district for Northeast Live.